আটাইকেইজনী বাহিৰতে পঢ়া শুনা কৰে। এইবাৰ পূজা বন্ধ বুলি আটাইকেইজনী ঘৰলৈ আহিছে। বৌ, মই তোমাক কিমান দিন আগতে কৈছিলোঁ মোক কফি একাপ লাগে বুলি, এতিয়ালৈকে নাহিল যে? তাকে, আৰু ময়ো তোমাক কৈছিলোঁ মোৰ কাৰণে অলপ গাজৰ হালৱা বনাই দিবলৈ। এতিয়ালৈকে তোমাৰ চাগে আহৰিয়ে হোৱা নাই। এটা কাম কৰিবা, গাজৰ হালৱাৰ লগতে অকণমান লুচিও বনাই দিবা। মোৰ যে অৰেঞ্জ জুচ আৰু ফ্ৰেঞ্চ ফ্ৰাইজ খাব মন গৈছে। অৰেঞ্জ জুচ ময়ো খাম হা। অৰেঞ্জ জুচৰ লগত পাস্তা বনাই দিবাচোন উইথ হোৱাইট চচ। ঐ, তহঁতি যে এটা কৈ দিছ দেই, মোৰ আকৌ পকৰি খাবলৈ ইমান যে মন গৈছে নহয়। বৌ, তুমি পকৰি মোৰ কাৰণে বনাই দিবা। এই পকৰি চকৰি ইমান অইলি হয়, মই যে খাব নোৱাৰোঁ দেই। বৌ, মোৰ কাৰণে চিম্পল চীজ চেণ্ডউইচে বনাই দিবা। প্ৰিয়া, ইমান দৌৰাদৌৰিকৈ তুমি কিচেনত সোমাই কি কৰি আছা অথনিৰ পৰা? আৰু ইমানবোৰ বস্তু কেলে বনাইছা? কোনোবা আলহী আহিব নেকি বাৰু? আলহী বুলি নহয়, আচলতে ইহঁতকেইজনী কিবা কিবি খাব মন গৈছে। আজি সন্ধিয়া লাগিছে যে, ওলাইও যোৱা নাই, সেইকাৰণে মোকে কৈছে কিছুমান বস্তু ৰান্ধিবলৈ। অকণমান দৌৰা-দৌৰি লাগিছে আৰু সেইকাৰণে। হ'লেও আৰু এজনী মানুহে ইমান সোপা কাম কৰিব পাৰে নেকি? তুমিও যে আৰু দেই, মোক মাতি দিয়া হ'লেও হয়। ৰখা, মই তোমাক সহায় কৰি দিওঁ। নালাগে আপুনি মোক সহায় কৰিব, মই পাৰিম নহয়। আপোনাক মিছাতে মই মতাই নাছিলোঁ, সেইকাৰণে কেলেনো আহিব লাগে? আপুনি বহক, নালাগে মোক সহায় কৰিব। নাই, এজনী মানুহে ইমান সোপা কাম কৰিব নোৱাৰে। তুমি পগলা হৈছা নেকি? মই লাগি দিওঁ, ৰ'বা। ঠিক আছে, মই বনাই আছোঁ, আপুনি খালি গৈ দি থৈ আহিবগে। দাদা, তুমি আনিছা যে এইবোৰ? বৰ কি হ'ল? তাকে পাই, কেইটামানহে বস্তু খাম বুলি কৈছিলোঁ, সেইকেইটাও বৌয়ে বনাব নোৱাৰেনে? দাদাকে লগাব লাগে। গোটেই সোপা তাইয়ে বনাইছে, মই খালি তহঁতলৈ লৈহে আনিছোঁ। আৰু তহঁতি যে ইমান সোপা খাম বুলি কৈছ, তহঁতি এবাৰো ভাবিলি নে অকলশৰে মানুহজনে ইমানখিনি কেনেকৈ বনাব? এবাৰোতো গৈ লাগি দিব পাৰগে। ইছ ৰাম দাদা, তোমাক যে বৌয়ে ইমান বেয়া বেয়া কথা শিকায়। আমি ইমান দিনৰ পিছত হেঁপাহেৰে ঘৰলৈ আহিছোঁ, কিবা এটা খাবলৈ মন গ'ল বুলিয়ে তুমি ইমানখিনি কথা শুনাব লাগেনে? সঁচাকে, তুমি যে বিয়া পতাৰ পিছত একদম চেঞ্জ হৈ গ'লা। সঁচাকে দাদা, তুমি যে ইমানখিনি কথা আমাক শুনাই দিবা আমি ভবাই নাছিলোঁ। আৰু মইতো দেখোন লুচিও বনাব কৈছিলোঁ, লুচি দেখা নাই যে। একেখন ট্ৰেতে আতিলেহে, ইমান সোপা বস্তু যে লৈ আহিছোঁ, কেনেকৈ আতিব? The next day. ঐ, শ্বপিং কৰাৰ পিছত আমি মুভি আৰু বাহিৰতে ডিনাৰ কৰি আহিম দেই। তাকে, ইমান দিনৰ পিছত যে গোটেইকেইজনী ওলাম, বৰ ভাল লাগিব ন? বাহিৰত পুৰা আউটিং হৈ যাব। বৌকো কথাটো সোনকালে কৈ থ'ব লাগিব। বৌকো ক'ব লাগিব দেই, দেৰি নকৰিবি, সোনকালে কৈ দিবি। বা, তাহাঁতি মোকো লৈ যোৱাৰ কথা ভাবিছে। তোমালোক ওলালাই নেকি? মই গম পাওঁ আজি ওলাই যোৱাৰ কথা, সেইকাৰণে ৰেডি হৈ আছিলোঁ। আমিতো তোমাৰ লগ ধৰাই নাই যাবলৈ, তুমি কিয় ৰেডি হৈ আছা? আমি খালি এইটোৱে ক'ব বিচাৰিছিলোঁ যে বহুতখিনি কাপোৰ আমাৰ চুটকেছৰ ভিতৰত এতিয়াও সোমাই আছে, সেইবোৰ ধুব লাগে। তুমি উলিয়াই পিনে ধুই দিবাচোন। আৰু কেইটামান কাপোৰ বেছিয়ে লেতেৰা হৈ থকা কেইটা তুমি ড্ৰাই ক্লিনত দিব লাগিব, সেইকেইটা এক্সট্ৰাকৈ উলিয়াই থৈ দিবা। আৰু কাপোৰকেইটা আজিয়ে ধুব লাগিব দেই, কাৰণ কাইলৈ আমি সেইকেইটা পিন্ধি এফালে যাবলৈ ওলাইছোঁ। তোমালোকৰ যদি ইমান সোপা কাপোৰ ধুবলৈ আছিলে, মোক আগতীয়াকৈ কিয় নকলা? এতিয়া সন্ধিয়া লাগিব হ'ল আৰু আজি দিনটো কাৰেণ্টটো অহা যোৱা কৰি আছে। যদি ইমান সোপা কাপোৰ ধুবলৈ আছিলে, মোক আগতে ক'ব লাগিছিলে। এতিয়া মই নিজ হাতেৰে ধুব লাগিব। আচৰিত কথা কোৱা দেই বৌ, ইমানো কাপোৰ ধুবলৈ দিয়া নাই নহয়, কেইটামান কাপোৰহে দিছোঁ। সেইকেইটা কাপোৰো ধুব নোৱাৰিবানে? আচলতে চাগে তোমাৰ ধুবলৈ মনেই নাই, হয় নাই কোৱা? হ'ব দিয়া, তোমালোক যোৱা, মই ধুই দিম। প্ৰিয়া, কি হ'ল তোমাৰ? একো নাই হোৱা। ইমান যে বেয়াকে ভৰিখন ফুলিব পালে, তুমি কিয় বাৰু মোৰ কথা অলপো নুশুনা প্ৰিয়া? এতিয়া চোৱাচোন, অকলে ইমানখিনি কাম কৰিলা, গাটোও বেয়া হ'ল নহয় তোমাৰ। নাই, মোৰ গা বেয়া হোৱা নাই, মই পাৰিম নহয় কাম কৰিব। এনেকে নহ'ব দেই, তুমি সদায় তোমাৰ নিজৰ মৰ্জিৰে কৰিব নোৱাৰা। ব'লা তোমাক ডক্তৰৰ ওচৰত লৈ যাওঁ। বাইদেউ, আপুনি পৰাপক্ষত ইমান বেছি কাম অকলে কৰিব নাযাব। আপোনাৰ শৰীৰটোৱে নিদিয়ে নহয়। কলিতা, আপুনিও মিছেছক ইমান বেছি কাম কৰিব নিদিব, অলপ চাব আকৌ আপুনি।
কি ক'ব আৰু ডক্টৰ বৰুৱা, মই কৈ নোৱাৰিছোঁ। আপুনিয়ে কওকচোন, কিবা দৰৱ চৰব কিবা উপায় আছেনে এতিয়া এইটো ভাল কৰিবলৈ? ঠিক আছে, মই বাৰু দুটামান মেডিচিন আৰু টেষ্ট কিছুমান লিখি দিছোঁ, কিন্তু আপুনি সুস্থ হ'বলৈ হ'লে একদম ভালকৈ 2 সপ্তাহমান বেড ৰেষ্টত থাকিব লাগিব। আপুনি একেবাৰে নিশ্চিন্ত থাকক ডক্টৰ বৰুৱা। কি টেষ্ট আৰু কি দৰৱ ল'ব লাগে সেইখিনি খালি লিখি দিয়ক। তেওঁক মই 2 সপ্তাহলৈকে একেবাৰে বিচনাৰ পৰা উঠিবই নিদিওঁ। ইয়াতে মই টেষ্ট আৰু এই মেডিচিনছবিলাক লিখি দিছোঁ। মেডিচিনছবিলাক টাইমমতে খুৱাব আৰু তেওঁক ৰেষ্ট ল'ব দিব। ব'লা প্ৰিয়া, একদম ৰেষ্ট ল'ব লাগিব এতিয়া। বাহ, আজিহে মোৰ গাটো ইমান ভাল লাগিছে। গাৰ লগতে মনটোও ভাল লাগিছে। সঁচাকে দেই, মোক ইমান ৰেষ্টৰ দৰকাৰ আছিলে মই ভবাই নাছিলো। এতিয়া উঠি যাওঁ আৰু। ইহঁতি কেইজনী কিজানি কি বা কৰিছে। ইমান যে ভাল বুজা ননদ কেইজনী পালো দেই। মোৰ গা বেয়া হোৱা দেখি তাহাঁতি মোক অলপো ডিষ্টাৰ্ব নকৰিলে। গোটেইবোৰ নিজেই চম্ভালি ল'লে। চাওঁচোন বেচেৰী কেইজনী কিনো কৰি আছে। গোটেই ঘৰখনৰ কাম কৰি চাগে ভাগৰ লাগি গৈছে তাহাঁতৰ। ইমানকে যে টেটু ফলা চিঞৰ মাৰিছা, কি হ'ল বৌ? এই ৰাতিপুৱাখন তুমি পগলা হ'লা নেকি? পগলা মই হ'লো? পগলা মই হোৱা নাই, পগলা তোমালোক চব হ'লা। এই ঘৰটো এনেকে ৰাখিছা যে, এইটো ঘৰ নে গোহালি? এবাৰ চোৱাচোন কি অৱস্থা কৰি থৈ দিছা। এক্সকিউজ মি বৌ, কথাবোৰ অলপ ভাবি চিন্তি ক'বা। তুমি পাহৰি গৈছা নেকি? এইখন আমাৰ ঘৰ হয় আৰু আমি আমাৰ হিচাপতে থাকিম ইয়াত। আমি হাউচৱাইফ নহয়তো তোমাৰ নিচিনা যে গোটেই ঘৰৰ কাম কৰি ফুৰিম। আৰু তুমিহে বেড ৰেষ্ট লৈ 2 সপ্তাহ ছুটি লৈ আছিলা। এতিয়া তুমি বেক টু ৱৰ্ক, বুজি পাইছা? এই গোটেই লেতেৰাখিনি তুমিয়ে চাফা কৰিব লাগিব। এইখিনি আমাৰ কাম নহয়, বুজি পালা? ঠিকেই কৈছ তই। ইমান ৰাতিপুৱা চিঞৰ বাখৰ কৰিছে, মোৰতো মাথাটোৱে বেয়া হৈ গৈছে। আজি দাদা নাই যে, সেইকাৰণে বেছি চল পাইছে। দাদা থাকিলে মাতেই নোলায়। ঠিকেই কৈছ। ঠিকেই ক'লা। ঠিকেই কৈছা যে মই ইয়াৰ আগলৈকে এষাৰো মাত মতা নাছিলোঁ। আৰু কিয় মতা নাছিলোঁ জানা? মই ভাবিছিলোঁ তোমালোক 6জনীয়ে মোৰ ভনী। যিহেতু মোৰ নিজৰ কোনো ভণ্টি নাই, তোমালোককে নিজৰ বুলি ভাবিছিলোঁ। আৰু তোমালোকক কৰা ডিমাণ্ডবোৰ যিমান দুখ কষ্ট হ'লেও মই নিজেই কৰিব চেষ্টা কৰিছিলোঁ। কাকো কোৱা নাছিলোঁ যে মোৰ কিমান কষ্ট হৈছে। কিন্তু তোমালোকে মোৰ দুখ কষ্টখিনি নেদেখিলা। তোমালোকে ভাবিও নাচালা যে বৰ কষ্ট হ'ব পাৰে। এই 2 সপ্তাহ দিন মই বিচনাত পৰি আছিলোঁ, তোমালোক এবাৰো আহি মোৰ খবৰ নল'লা। মই ভাবিছিলোঁ যে মোৰ ভাগৰ কামখিনি তাহাঁতি মিলি কৰিছে, কিন্তু মোৰে ভুল আছিলে। তোমালোকেতো সেইখিনি মোৰ কাৰণে থৈহে দিছিলা। নাই, আৰু নহ'ব। মই এনেকৈ এইখন ঘৰত আৰু থাকিব নোৱাৰোঁ, য'ত মোৰ কষ্ট, য'ত মোৰ কথা ভাবিবলৈ কোনো মানুহে নাই। মই ইয়াত থাকিব নোৱাৰোঁ। মই এতিয়াই এইখন ঘৰ এৰি এতিয়াই ওলাই গৈ আছোঁ। তোমালোক সুখেৰে থাকা। এনেকৈ প্ৰিয়াই বৰ দুখ মনেৰে তাইৰ মৰমৰ ঘৰখন এৰি গুচি গ'ল। আজি প্ৰিয়াই ভালপোৱা মিঠাইটো লৈ আহিছোঁ নহয়, তাই বৰ ভাল পাব বেচেৰীজনী। 2 সপ্তাহৰ পৰা ৰুমতে সোমাই আছে। আৰে তহঁতি কেইজনী এনেকৈ কিয় থিয় হৈ আছ? কিবা হ'ল নেকি? এনেকৈ শ্বকড হৈ চাই আছ যে? দাদা, ইহঁতি ক'বলৈ ভয় খাইছে তোক। বৌ আজি ঘৰলৈ গুচি গ'ল। ৰাতিপুৱা যিহে হুলস্থুল কৰিছে, বোলে ঘৰটো চাফাকৈ ৰখা নাই, ইমান লেতেৰা ঘৰ, গোহালি নিচিনা ঘৰ, কিবাকিবি ঢেৰ কৈছে। সেইকাৰণে আমিও বোলো এইটো আমাৰ কাম নেকি? এইটো তোমাৰহে কাম হ'ব লাগিছিলে। তুমিহে বেড ৰেষ্ট লৈ আছিলা 2 সপ্তাহ দিন ধৰি। আমাৰ আগত কথা ক'বলৈ আহিছে। এতিয়া তাৰপিছত বোলে ঘৰটোত থাকিবই নোৱাৰে, নিজে টালি টোপোলা বান্ধি ওলাই গৈছে। আমাৰ ইয়াত একো ভুল নাই দেই। কি? তাই ঘৰলৈ গুচি গ'লগে? তহঁতি গম পাৱনে তহঁতি কি কৈ আছ? দাদা, বৌ ঘৰলৈ গুচি গ'লগে। ইয়াত আমাৰ ভুল কেনেকৈ হ'ল কোৱাচোন? তুমি যে এনেকৈ ৰিয়েক্ট কৰিছা। ভুল যদি তহঁতৰ নহয়, ভুল কাৰ তেনেহ'লে?
ইমান মৰম কৰা বৌ এজনী পাইছিলি, তহঁতৰ অলপো জ্ঞান নাহিলেনে? বাপৰে দাদা, আমি গোটেইকেইজনী তোমাৰ ভণ্টি নহয় জানো? তুমি কিয় নিজৰ ৱাইফৰ কাৰণে ইমান ষ্টেণ্ড লৈছা? ভালেই হ'ল, আজিৰ দিনটো এটলিষ্ট আমাৰ মায়ে নেদেখিলে, নহ'লে যে কি ভাবিলেহেঁতেন, কিমান যে দুখ পালেহেঁতেন। ঠিক আছে, আজি মাৰ কথা উলিয়াইছ যেতিয়া আচল কথাটো শুনি ল। তহঁতি বহুত সৰু আছিলি কাৰণে এইখিনি কথা তহঁতৰ আগত মা আৰু দেউতাই কোৱা নাছিলে কেতিয়াও, কিন্তু এতিয়া তহঁতৰ বয়স হৈছে, শুনাটো দৰকাৰ হৈছে। তহঁতি যেতিয়া বহুত সৰু আছিলি তেতিয়া মা আৰু দেউতাই মোৰ সম্বন্ধ কেইবা ঘৰলৈ পঠিয়াইছিলে, কিন্তু কোনেও মানা নাছিলে। চবৰে এটাই কথা যে 6জনীকে ননদ থকা ঘৰত আমাৰ ছোৱালী দিব নোৱাৰোঁ। কোনেও মনা নাছিলে। তেনেকৈ 5-6 বছৰ গুচি গ'ল। কেৱল বৌহঁতৰ ঘৰৰ মানুহখিনিয়ে সন্মতি দিলে, তাকো অকল বৌৰ কথাত, কাৰণ বৌয়ে তহঁত গোটেইকেইজনীকে নিজৰ ভনীয়েকৰ দৰে চাইছিলে। আৰু সেই দিনটো ধৰি আজি পৰ্যন্ত বৌয়ে তহঁতক কেতিয়াও নিজৰ ননদ বুলি নহয়, নিজৰ ভনীয়েক হিচাপে মৰম কৰিছিলে। আৰু ইমান মৰম কৰা বৌজনীক তহঁতি আজি ঘৰৰ পৰা উলিয়াই দিলি। আচলতে ভুল মোৰো আছে, কাৰণ মই তহঁতক উচিত সময়ত উচিত শিক্ষা নিদিলোঁ। সদায় তহঁতক সৰু বুলিয়ে ভাবি থাকিলোঁ, কিন্তু হৈ গ'ল। আজি তহঁতি বহুত ডাঙৰ কাম কৰি দিলি। আজি তহঁতি সঁচাকৈয়ে মোৰ চকুৰ পৰা একেবাৰে তলত পৰি গ'লি। দাদা, আমি সঁচাকৈ বহুত ডাঙৰ ভুল কৰি দিলোঁ। কেনেকৈ মাফ খুজিম? আমাৰ পৰা সঁচাকৈ ভুল হৈ গ'ল। ক্ষমা মোক খুজিব নালাগে। ক্ষমা যদি সঁচাকৈ খুজিব বিচাৰিছ বৌৰ পৰা খোজ। আৰু তহঁতি যদি সঁচাকৈ নিজৰ ভুলটো বুজি পাইছ তেনেহ'লে ব'ল, ওলা, আমি বৌক ঘৰলৈ লৈ আহোঁ। আৰু এনেকৈ প্ৰিয়াৰ 6জনী ননদে তাহাঁতি কৰা ভুলবোৰ বুজি পালে, নিজৰ বৌয়েকক বৰ মৰমেৰে আঁকোৱালি ল'লে, আৰু তাহাঁতি যলৈকো ফুৰিবলৈ যায় নিজৰ বৌয়েকক সদায় লগত লৈ যাব ধৰিলে।